आपके सामने जादू का जकीरा लेके आया है आपका सुल्तान। हिंदू को राम राम, मुसलमान को सलाम, बच्चे को प्यार दू, बड़े को प्रणाम। জামুৰে আজি আমি কি খেল দেখুৱা? হাতীয়ে চাইকেল চলোৱা খেল। এ নহয়, বান্দৰে পানী তোলা খেল। আৰে এইটোও নহয়। তেনেহলে ভালুকৰ জ্বৰ উঠা খেল। এইটোও নহয়। তেনেহলে কি খেল দেখুৱাব? আজি আমি যাদু খেল দেখুৱা। যাদু দেখুৱাব? যাদু দেখুৱা। দেখাওক দেখাওক। তই ৰেডি না? মই ৰেডি। जय काली कलकत्ता वाली तेरी बचन न जाए खाली। बच्चे लोग बजाओ जोर से ताली। भाई जरा देख के चलो, आगे भी नहीं पीछे भी, दाएं ही नहीं बाएं भी, ऊपर ही नहीं नीचे भी। ए भाई जरा देख के चलो, आगे ही नहीं। ए जोकर 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 মানে ক্লাউন। আপোনালোকে ঠিকেই ধৰিব পাৰিছে, মই এজন বহুৱা। পিছে তুমি মাজতে সোমাই আহি কিয় নষ্ট কৰি দিলা? নষ্ট নহয় ব্ৰাদাৰ, কিছু সময়ৰ ইণ্টাৰাপশ্যন, মানে ৰুকাৱট কে লিয়ে খেল। তাৰপিছত তোমালোকে আকৌ যাদু খেল দেখুৱাই থাকিবা। এয়াতো বুজিলো, কিন্তু মানুহবোৰক আপুনি কি কৈ আছিল আৰু কি বুজাব খুজিছিল? জাষ্ট এ মিনিট ব্ৰাদাৰ, জাষ্ট এ মিনিট। কৈ আছো এতিয়া কিহৰ সময়, এতিয়া কিহৰ বতৰ। সময় মানে কিহৰ আৰু যাদু খেলৰ? নো ব্ৰাদাৰ নো, এতিয়া বতৰ নিৰ্বাচনীৰ বতৰ। ৰাখিছানে তাৰ কিবা খবৰ? কিয় নাৰাখিম? লোকসভা নিৰ্বাচন, চাৰিওফালে কেৱল বেনাৰ, পোষ্টাৰ, শ্লোগান, মেল মিটিং। আৰু কিবা এটা বস্তু ৰৈ নাযায়নে? কি ৰৈ যায়? প্ৰত্যেক 5 বছৰৰ মূৰে মূৰে নিৰ্বাচন হৈয়ে থাকে। ভালকৈ চিন্তা কৰকচোন, কি ৰৈ যায়? বিচাৰি পালে? নাই পোৱা নহয়। আপোনালোকে বিচাৰি মই গানৰ তালে তালে চব বুজাব খুজিছোঁ। কৈছো অকল মই নহয়, মই তোমাক, আপোনাক আৰু ৰাইজক জামুৰা, মই তোমাৰ কানে কানে মোবাইল নকওঁ আৰু তুমি মই কোৱা কথাবোৰ কবা। হবতো শুনা তেনেহ'লে। হবতো আহকচোন ৰাইজ, আমি প্ৰথমটো দৃশ্য চাই লওঁ। স্নেপশ্বট 1, এহাল কলেজীয়া ছাত্ৰ ছাত্ৰী, তেওঁলোকে কি কথা পাতিছে চাওঁ আহকচোন। তুমি ৰিচিভ কৰা নাই? নাই অ, ওচৰত মা আছিল, সেইকাৰণে ৰিচিভে কৰিব পৰা নাই। কিয়? অলপ আঁতৰত গ'লাইছো ন। তুমি যিহে ঘণ্টা ঘণ্টা ধৰি ফোন কৰি থাকা, মায়ে চাগে গমেই পায় তোমাৰ ফোন অহা বুলি। হ'ব পিছে কালি প্ৰগ্ৰাম কোৱা। ভণ্টি, ভাইটি, এই তোমালোকেতো গম পাইছাই ভোট আহিল। তোমালোকৰ ভোটৰ লিষ্টত নাম আছে নে নাই? আছে আছে, যোৱা নিৰ্বাচনৰ পৰাই আছে। মোৰো আছে। মোৰ এইবাৰ 18 বছৰ হ'ল নহয়, দেউতাই মোৰ নামটো ভোটৰ লিষ্টত উঠাই দিছে। পিছে তোমালোকে ভোট দিবা নে নিদিয়া? দিম, এইবাৰে মোৰ প্ৰথম। নালাগে নালাগে, ভোট দি কি হ'ব? মইতো যোৱাবাৰ দিয়া নাই। কিন্তু দেউতাই কৈছে এইবোৰ আল্টু ফাল্টু কামত সময় নষ্ট কৰি লাভ নাই। তাৰমানে তোমালোকে ভোট নিদিয়া? হয় নিদিওঁ। সেই শুনক, ভোট দিয়া নিদিয়া সম্পূৰ্ণ অধিকাৰ মোৰ আছে। আপুনি ক'বলৈ কোনহে? ভোটৰ নম্বৰ নষ্ট কৰিবলৈ সময় আমাৰ হাতত নাই। শুনিলেনে ৰাইজ? দেশৰ বুদ্ধিজীৱী, অথচ এওঁলোকৰ ভোটটো দিয়াৰ সময় নাই। কিন্তু মোবাইল ফোনত ঘণ্টাই ঘণ্টাই কথা পাতি থাকিবলৈ এওঁলোকৰ সময় ঠিকেই আছে। বাৰু এতিয়া 2 নম্বৰ দৃশ্যটো চোৱা যাওক। স্নেপশ্বট 2। মতিন চাচা, মতিন চাচা ক'ত আছে? মই ৰমেন।
বাড়িৰ পিছফালে মই বাড়িৰ পিছফালে আছো বৰ কষ্ট কৰি কৈছো বোপা বজাৰত 2 পইচা পালে হ'ল কিয় নাপাবা পিছে এটা কথা হ'ল নহয় কি কথা ভোটটো আহিল এবাৰ ভোট দিবা নে নিদিয়া কি কম আৰু বোপা আমি হলো দুখীয়া মানুহ আমাৰনো ভোটৰ কি মূল্য আমিনো কাক ভোট দিম তাৰমানে তুমি ভোট দিব নোযোৱা নাযাওঁ নেকি আমাৰ দৰে দুখীয়া মানুহৰ ভোট কাৰবা প্ৰয়োজন দেখিলে নে ৰাইজ এওঁ অকল দুখীয়া বুলিয়ে ভোটটো নিদিয়ে কি অদ্ভুত যুক্তি দুখীয়াই কি ভোট দিব নোৱাৰে আচলতে তেওঁলোকে নাজানেই যে এজন কৌটিপতি মানুহ আৰু এজন দুখীয়া মানুহৰ যে ভোটৰ মূল্য একে কি যে হ'ব নহয় এওঁলোকৰ লগত বাৰু ঠিক আছে এতিয়া আমি 3 নম্বৰ দৃশ্যটো চাই লওঁ স্নেপশ্বট 3 কোনে কয় আইতা তোমাৰ বয়স হ'ল হাঁহি কলা চুলি তেল মাৰি মাৰা মিচিকি হাঁহি ৰচোন দিগদাৰ নকৰিবি অলপ প্ৰভুৰ নামটো ভালকৈ ল'ব দে কোনে কয় আইতা তোমাৰ বয়স হ'ল হাঁহি কলা চুলি তেল মাৰি মাৰা মিচিকি হাঁহি হৈছে দে হৈছে ক কিয় ইমান উৎপাত কৰি আছ নাই মানে এনেই তোমাক এটা কথা সুধো তুমি এবাৰ ভোট দিব নোযোৱা নাই নেযাওঁ কিমান আৰু ভোট দি থাকিম চাওঁতে চাওঁতে 60 দেওনা পাৰ হলোৱেই এতিয়া আৰু শিপুৰি যাবলৈহে বাকী তাৰমানে তুমি খাটাং ভোট দিব নোযোৱা আকৌ সেই বেমাৰী গাটোলৈনো কিমান ভোট দি থাকিম তহঁত ডেকাবোৰতো আছই কি কয় ৰাইজ এতিয়া আপোনালোকে কওকচোন 60 বছৰ হওঁতেই এওঁৰ হেনো ভোটটো দিয়াৰ বয়স গ'ল এওঁ হয়তো নাজানেই যে 90 বছৰৰ ঊৰ্ধৰ অসুস্থ বৃদ্ধ এজনেও নাতিয়েকৰ পিঠিত উঠি যে ভোট দিবলৈ আহে ৰাইজ আপোনালোকে অলপ অলপ গম পাইছেনে সেই ৰৈ যোৱা বস্তুটো কি পাইছে নহয় হয় ঠিকেই ভাবিছে আহকচোন এতিয়া 4 নম্বৰ দৃশ্যটো চাই লওঁ স্নেপশ্বট 4 হৰি নহয় ইমান খৰধৰ কৰি ক'ত গৈ আছ মহাজন দেউতা এনেকুৱা আৰু 2 দিনত ঘৰত যাম তাকে অকমান বস্তু কিনিম হেৰৌ কেইদিনমান আগতেই চোন তই ঘৰৰ পৰা আহিছিল আকৌ যাব ওলাইছ যে কিয় মহাজন দেউতা গম নাপায় নেকি ভোট আহিল ভোট দিব যাম আকৌ এই তহঁতৰ আৰু কাম বন নাই পকেটৰ টকা খৰচ কৰি আকৌ কিয় ভোট দিব যাব লাগে কিয় আপুনি নিদিয়ে নিদিওঁ কিয় চা হৰি আমি হলো বেপাৰী মানুহ য'ত লাভ ত'ত হাত ভোট দিলে আমাৰ কি হ'ব কোনোবাই মোক 2-4 টকা দিবনে আমি ভোট দিম বেলেগে নেতা হ'ব মন্ত্ৰী হ'ব আমাৰ কি হ'ব মাজৰ পৰা একবেলা দোকান বন্ধ ৰাখিলে মোৰ কিমান লোকচান হ'ব তই জান মই এইবোৰ পালাত নাই দেই কি আচৰিত কথা ৰাইজ এতিয়া হাঁহিবই নে কান্দিবই কওকচোন এওঁ আকৌ ভোটটো দিয়াৰ নামত এই লাভ লোকচানৰ হিচাপ কৰে এনেকৈ যদি কিছুমান মানুহে ভোট নিদিয়াকৈ ৰৈ যায় ইয়াৰ কি কৰুণ পৰিণতি হ'ব পাৰে সেয়া আপোনালোকে ভালকৈ জানে ৰাইজ মই নিশ্চিত এতিয়া হয়তো আপোনালোকে বেছ ভালকৈ বুজি পাইছে সেই ৰৈ যোৱা বস্তুটো কি পাইছে নহয় হয় হয় ঠিকেই ভাবিছে তথাপি আৰু এটা কেকৰ দৃশ্য চাই লওঁ আহকচোন স্নেপশ্বট 5 মিছা 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 সকলো মিছা এই নিৰ্বাচন এই জনপ্ৰতিনিধি সকলো মিছা সকলো এক বিৰাট মিথ্যাচাৰৰ ভেটিত থিয় হৈ আছে জনস্বাৰ্থত এইবোৰৰ কোনো ভূমিকা নাই আত্মকেন্দ্ৰিকতা আৰু স্বাৰ্থপৰতাই তেওঁলোকৰ সম্বল বিকল হৈ যোৱা এই ব্যৱস্থাৰ প্ৰতি মোৰ কোনো আস্থা নাই কোনো বিশ্বাস নাই আপুনি বা কোন মই এজন সচেতন নাগৰিক ভাল 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 মানে আপুনি এজন বুদ্ধিজীৱী নাগৰিক তুমি তেনেকৈ ভাবিব পাৰা মানে এই আপোনাৰ বুদ্ধিয়ে আপোনাক ভোট দিব বাধা দি আছে তাৰ মানে নহয় মানে ছাৰ এই আপোনাৰ কথাবোৰ শুনি এনেকুৱা লাগিছে যে আপুনি ভোটদানৰ বিপক্ষে সপক্ষে এইবোৰ মই নাজানো মই মাত্ৰ ক'ব বিচাৰো এই সকলোবোৰ এক চক্ৰবেহু আৰু এই চক্ৰবেহুৰ ভিতৰত মই সোমাব নিবিচাৰো শুনিলে ৰাইজ এওঁ বোলে আকৌ চক্ৰবেহুত সোমাব নোখোজে এওঁ হয়তো পাহৰিয়ে গৈছে
যে এওঁলোকৰ এইবোৰ চলাহী কথাৰ বাবে কিমান মানুহ দিনক দিনে চক্ৰবেহুৰ মাজলৈ সোমাই গৈছে। ৰাইজ, মই জনাত আমাৰ মাজত সদায় দুই ধৰণৰ বুদ্ধিজীৱী থাকে। এক প্ৰকাৰ যিয়ে নিজৰ বুদ্ধিৰ দীপ্তিৰে সমাজক আলোকিত কৰি তোলে, আৰু আন প্ৰকাৰ হ'ল যিয়ে ৰাতিৰ আন্ধাৰত বুদ্ধিৰ ব্যৱসায় কৰে, আৰু এই ধৰণৰ মানুহবোৰ হ'ল দ্বিতীয় শ্ৰেণীৰ বুদ্ধিজীৱী। ৰাইজ, এতিয়া আচল কথাটোলৈ আহো। সেই যে ৰৈ যোৱা বস্তুটোৰ কথা কৈছিলো, হয় হয়, আপোনালোকে ইতিমধ্যে সকলো কথা গম পালে, বুজি পাইছে নহয় ৰাইজ? মই কোনটো বস্তুৰ কথা কৈছো? সেই ভোটদান নকৰাটো। আপুনি বৰ সাংঘাতিক জোকাৰ হে। মানে মানুহে যিকেইটা দৃশ্য দেখিলো, সোমালো, কোনেও দেখোন ভোট দিয়াৰ নামত নাই, খালি অচিলাহে দিয়ে। তই ঠিক বুজি পাইছো। এই মানুহবোৰ কেৱল বিভিন্ন অজুহাত দেখুৱাই ভোট নিদিয়াৰ মতলব লৈহে থাকে। আপুনি তেতিয়াহ'লে বুজিছে, অকল এইখিনি মানুহেই নহয়, সমাজত আৰু বিভিন্ন স্তৰৰ মানুহ পাব। তেওঁলোকে চব কৰিব, কিন্তু ভোটটো নিদিয়ে। কিন্তু কিয়? এইটোৱেইটো ডাঙৰ প্ৰশ্ন। কাৰোবাৰ সময় নাই, কোনোবা দুখীয়া, কাৰোবাৰ বয়স হ'ল, কোনোবাই লাভ লোকচানৰ হিচাপ কৰে, আকৌ কোনোবাই বুদ্ধি খেলে, কিন্তু ভোটটো দিবলৈ কোনেও নাযায়। মই হলো যাদুকৰ। যাদুত কোনো তন্ত্ৰ মন্ত্ৰ নহয়, হাতৰ কেৰামতিহে। যদি কেনিবাকৈ মই তন্ত্ৰ মন্ত্ৰ জানিলোহেঁতেন এই মানুহবোৰক। লাভ নাই, আপুনি মিছাতে ইমান উত্তেজিত হৈছে। তাৰমানে এই মানুহবোৰ প্ৰত্যেকবাৰে এনেকে ভোট নিদিয়াকে থাকি যায়? হয়, থাকি যায়। আৰু আচৰিত কথাটো কি জানে? আমাৰ ভোটদাতাৰ সংখ্যা কিবা কিবি কৈ 50% অলপ চলপহে ওপৰত হয়। প্ৰায় 40%তকৈও অধিক মানুহ ভোট নিদিয়াকৈ ৰৈ যায়। আৰু ইয়াৰ পৰিণাম কি হয় আপোনালোকে ভালকৈ জানে, মোৰ আৰু শুনি কোৱাৰ প্ৰয়োজন নাই। এই মানুহবোৰক কেনিবাকৈ বুজাই ক'ব নোৱাৰিনে? পাৰি, কিয় নোৱাৰি? এই কথাবোৰ আৰম্ভ কৰিলো। মই আপোনালোকক এটা কথা বাৰে বাৰে মনত পেলাই দিব খুজিছো যে ভোটদান কেৱল আপোনালোকৰ কৰ্তব্যই নহয়, ই আপোনালোকৰ স্বতঃস্ফূৰ্ত অধিকাৰ। গতিকে এই অধিকাৰৰ পৰা নিজকে বঞ্চিত নকৰিব, কেতিয়াও নকৰিব। কওক ৰাইজ, ভোট দিবনে? দিবই লাগিব, নিশ্চয় দিব। জনপ্ৰতিনিধিৰ নিৰ্বাচন, জনপ্ৰতিনিধিৰ নিৰ্বাচন, জনপ্ৰতিনিধিৰ নিৰ্বাচন। ৰাইজ, গণৰাজ্য জনগণৰ মত আৰু ইচ্ছাৰ দ্বাৰা প্ৰতিষ্ঠিত। এয়া প্ৰতিষ্ঠিত হয় জনপ্ৰতিনিধিৰ নিৰ্বাচনৰ দ্বাৰা। আমি ভোটাৰসকলে ভোট প্ৰদান কৰি তেওঁলোকক আমাক প্ৰতিনিধিত্ব কৰিবলৈ পঠিয়াও গণতন্ত্ৰৰ মন্দিৰত, আৰু সেয়াই আমাৰ পবিত্ৰ কৰ্তব্য। তাৰেই বাৰ্তা দিবলৈ আপোনালোকৰ সন্মুখত এয়া জিলা নিৰ্বাচনী বিভাগৰ প্ৰযোজনাত এখনি বাতৰ